ক্ষুব্ধ কৃষক ৰাইজৰ ৰোষত পৰি পলাই পত্ৰং দিলে অভিযন্তাই। চামতা কৈঠালকুছি পথৰ নদলা বজাৰ অংশত দলং স্লুইজ গেট নিৰ্মাণৰ কামত চৰম হেমাহি। চামতা কৈঠালকুছি পথত নতুন দলং স্লুইজ গেট নিৰ্মাণত গাফিলতি কৰাৰ ফলত বাৰিষাৰ প্ৰথম জাক বৰষুণত অৰ্ধ শতাধিক পৰিয়ালৰ বাৰী বস্তিৰ লগতে শতাধিক বিঘা খেতি পথাৰ বুৰিল কৃত্ৰিম বানত। নিশাৰ ভিতৰত বান্ধ খুলি নিদিলে ক্ষুব্ধ কৃষক ৰাইজে নিজে খুলি দিব বান্ধ। নলবাৰী জিলাৰ চামতা কৈঠালকুছি পথৰ নদলা বজাৰ অংশত লোক নিৰ্মাণ পথ বিভাগৰ জৰিয়তে নতুনকৈ নিৰ্মাণ কৰি থকা এখন পকী দলং আৰু স্লুইজ গেটৰ কামত চৰম গাফিলতি হৈছে। আজি ৫-৬ দিন হ'ল ধাৰাৰ বৰষুণ, ইয়াত বৰষুণৰ ফলত আমি যিবিলাক খেতি কৰিছিলোঁ সেই খেতিবিলাক একদম পানীৰ তলত আজি 4 ৰাতি থাকিল, কিন্তু ইহঁতৰ দলংখন ক্লিয়াৰ হ'বৰ আজি 12 দিন হ'ল, কিন্তু 12 দিনত দুয়োটা মাথা চেইন গেবেলেদি ক্লিয়াৰ কৰিব পৰা নাই। কিন্তু আজি আমাৰ ৰাইজখিনি উঠি অহাৰ বিনিময়ত কিছু ৰাতাৰাতি কৰিব, মানে আমি ৰাতিপুৱা আহিলোঁ, ৰাতিপুৱা আহোঁতে ক'লে কি আমি গধূলি 5টা বজাত আমি খুলি দিম। এতিয়া গধূলি 5টা বজাত খুলি দিম বুলি কোৱাৰ পিছত আমি মনে মনে থাকিলোঁ। এতিয়া আহি গৈছে কি ৰাতিপুৱা 8টাত, ৰাতিপুৱা 8টা-10টাত খুলি দিম বুলি কৈছে অফিচিয়েলি মানুহ আহিব, কিন্তু অফিচিয়েলি মানুহ আহিলে কি মানুহখিনি মৰাৰ পিছত কি আমাক কি দলংখন খুলি দিব নেকি? ইয়াত চুইচ গেট বহিছে, চুইচ গেটত মানে 2টা গেট খুলিব পৰা ব্যৱস্থা কৰি দিছে। এতিয়া দাঙি দিলে এতিয়া পানী যাব, কিন্তু ইহঁতে কৈছে এই দলংখনৰ মাথা 2টা ক্লিয়াৰ হোৱা নাই অফিচিয়েলি, কিন্তু অফিচিয়েলি কৰিব কেতিয়া? মানুহখিনি মৰাৰ পিছত আমাৰ অফিচিয়েলি কাম কৰিব নেকি? এই ৰাইজখনৰ অত ৰাইজৰ 70-80 বিঘা মাটি মানুহে খেতি কৰিছে। আৰু দ্বিতীয়তে ইঞ্জিনিয়াৰ আছিলে, এইমাত্ৰ ইঞ্জিনিয়াৰে ৰাইজখিনি অলগ অলগ ইঞ্জিনটোত পলাল, তেখেতে এইবিলাকৰ লগত কথা নহয় বোলে। আমি কি তাৰমানে বেয়া মানুহ নেকি? আমিতো বেয়া মানুহ, তেখেতক আমি ভালকৈ মাতি নিছিলোঁ। কথা হ'ল কি আমি আলোচনা কৰি আপুনি কি কৰিব কি নকৰে সেই কথাখিনি কৰাৰ কাৰণে তেখেতক অনা গৈছিল বা তেখেতে আছিল, কিন্তু এই কথাখিনি আলোচনা নহওঁতে তেখেতে পলাল মানে কি ৰাইজখিনি ওলাইছে ভয়তে পলাল। ফলত বাৰিষাৰ প্ৰথম জাক মুখলধাৰ বৰষুণৰ বন্ধ পানীত অৰ্ধ শতাধিক পৰিয়ালৰ বাৰী বস্তি আৰু কুলবিল আৰু হাঁহপুৰ পহলংপাৰাৰ বৃহৎ 2খন খেতি পথাৰ বুৰ্জত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী কৃষক শ্ৰমিক ৰাইজ। লগতে ঠিকাদাৰৰ ভাতৃয়ে সোমবাৰে গধূলি স্লুইজ গেট খুলিম বুলি প্ৰতিশ্ৰুতি দিছিল স্থানীয় ৰাইজক, কিন্তু স্লুইজ গেট খুলি নিদিয়াত ঠিকাদাৰৰ ভাতৃকো জবাবদিহি কৰে স্থানীয় ৰাইজে। কথাটো হৈছে কি আমাৰ এই মানে 12 দিন হৈ গ'ল এই গেট দলংখন ক্লিয়াৰ হ'বৰ, মাথা 2টা ওলোৱা নাছিল দলঙৰ, কিন্তু আজি যেতিয়া ৰাইজখিনি আহিল তাৰ পিছতে কথাটো ৰাইজে তাৰমানে প্ৰেছাৰ দিয়াত ৰাতাৰাতি কৰিব। প্ৰথমতে ক'লাক 11টা বজাত, তাৰপিছত আহিল 5টা বজাত। এতিয়া আমি দাবী কৰিছোঁ কি ৰাতিপুৱা 5টা বজাত যদি আমাক ক্লিয়াৰ নিদিয়ে 5:30 বজাত আমি ইয়াত চব মানুহ অসুবিধা বেলেগ একো হোৱা নাই, পানীটো যাব পৰা নাই, গেট বন্ধ হৈছে। আমাৰ যিবিলাক আমি ধৰি লওক 80-90 বিঘা মাটি পথাৰত খেতি কৰিছিল তাত আজি 3 ৰাতি হ'ল ডুব যাই আছে। সেই পানীটো যাব নোৱাৰিলে খেতিটো কেনেকৈ থাকিব? পচি যাব চব। খুলি দিব পাৰে কিন্তু খুলি দিয়া নাই, থাকিলি এই মুহূৰ্ততে খুলি দিব পাৰে, কিন্তু সিহঁতে খুলি দিয়া নাই, কিবা অফিচিয়েলি গ্ৰুপ থাকক। কিন্তু কথা হ'ল কি অফিচিয়েলি আছে আমিও বুজি পাইছোঁ, কিন্তু কথা হ'ল কি মানুহখিনি মৰাৰ পিছত অফিচিয়েলি টাকা দিব আহিব নেকি আমাৰ ইয়াত? মুখ্যমন্ত্ৰীক এইটোৱে আহ্বান জনাইছোঁ এই মুহূৰ্তত তেখেতে বান্ধটো খুলি দিয়ক, বেলেগে একো কোৱা নাই আমি। ইঞ্জিনিয়াৰ আপোনাৰ মানে কি বুলি কয় আমাৰ সাংবাদিক অহাৰ লগে লগে ইঞ্জিন পলাল। ইঞ্জিনিয়াৰ আমি ইমান গাড়ীৰ আগতে মই ভেটা দিছোঁ নিজে, কিন্তু মোৰ কাটি পেলাই তেখেত গুচি গ'ল। মানে আজি 5-6 দিন হ'ল ধাৰাৰ বৰষুণ, ইয়াত বৰষুণৰ ফলত আমি যিবিলাক খেতি কৰিছিলোঁ সেই খেতিবিলাক একদম পানীৰ তলত আজি 4 ৰাতি থাকিল, কিন্তু ইহঁতৰ দলংখন ক্লিয়াৰ হ'বৰ আজি 12 দিন হ'ল, কিন্তু 12 দিনত দুয়োটা মাথা চেইন গেবেলেদি ক্লিয়াৰ কৰিব পৰা নাই। কিন্তু আজি আমাৰ ৰাইজখিনি উঠি অহাৰ বিনিময়ত কিছু ৰাতাৰাতি কৰিব, মানে আমি ৰাতিপুৱা আহিলোঁ, ৰাতিপুৱা আহোঁতে ক'লে কি আমি গধূলি 5টা বজাত আমি খুলি দিম। এতিয়া গধূলি 5টা বজাত খুলি দিম বুলি কোৱাৰ পিছত আমি মনে মনে থাকিলোঁ। এতিয়া আহি গৈছে কি ৰাতিপুৱা 8টাত, ৰাতিপুৱা 8টা-10টাত খুলি দিম বুলি কৈছে অফিচিয়েলি মানুহ আহিব, কিন্তু অফিচিয়েলি মানুহ আহিলে কি মানুহখিনি মৰাৰ পিছত কি আমাক কি দলংখন খুলি দিব নেকি? ইয়াত চুইচ গেট বহিছে, চুইচ গেটত মানে 2টা গেট খুলিব পৰা ব্যৱস্থা কৰি দিছে। এতিয়া দাঙি দিলে এতিয়া পানী যাব, কিন্তু ইহঁতে কৈছে এই দলংখনৰ মাথা 2টা ক্লিয়াৰ হোৱা নাই অফিচিয়েলি, কিন্তু অফিচিয়েলি কৰিব কেতিয়া? মানুহখিনি মৰাৰ পিছত আমাৰ অফিচিয়েলি কাম কৰিব নেকি? এই ৰাইজখনৰ অত ৰাইজৰ 70-80 বিঘা মাটি মানুহে খেতি কৰিছে। আৰু দ্বিতীয়তে ইঞ্জিনিয়াৰ আছিলে, এইমাত্ৰ ইঞ্জিনিয়াৰে ৰাইজখিনি অলগ অলগ ইঞ্জিনটোত পলাল, তেখেতে এইবিলাকৰ লগত কথা নহয় বোলে। আমি কি তাৰমানে বেয়া মানুহ নেকি? আমিতো বেয়া মানুহ, তেখেতক আমি ভালকৈ মাতি নিছিলোঁ। কথা হ'ল কি আমি আলোচনা কৰি আপুনি কি কৰিব কি নকৰে সেই কথাখিনি কৰাৰ কাৰণে তেখেতক অনা গৈছিল বা তেখেতে আছিল, কিন্তু এই কথাখিনি আলোচনা নহওঁতে তেখেতে পলাল মানে কি ৰাইজখিনি ওলাইছে ভয়তে পলাল। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।